অৱশেষত আজি 3 দিনৰ পিছত ধুবুৰীৰ সাম্প্ৰদায়িক পৰিস্থিতিক লৈ মুখ খুলিলে অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ সিঙে। ধুবুৰী আৰক্ষী অধীক্ষকেই নহয়, ধুবুৰীত উপস্থিত হৈ এবাৰ মুখ খুলিলে অসম আৰক্ষীৰ মহাপৰিদৰ্শক গৰাকী। বৰ্তমানলৈকে 7জন ব্যক্তিক আটক কৰাৰ লগতে ইতিমধ্যে 2টা গোচৰ ৰুজু কৰা হৈছে বুলি জানিব পৰা গৈছে। অসম আৰক্ষীৰ মহাপৰিদৰ্শকগৰাকীয়ে আশাবাদী অতি সোনকালেই ধুবুৰীৰ পৰিস্থিতি স্বাভাৱিক হ'ব। ধুবুৰীৰ জনসাধাৰণ ৰাজ্যক উৰা বাতৰিত কাণ নিদিবলৈ আহ্বান। এতিয়া এক্সাক্ট দিয়াটো ভাল নহয়, কোৰ্টত যেতিয়া আমি প্ৰডিউচ কৰিম তাতে আপোনালোকে গম পাই যাব। স্যাৰ, যেহেতু প্ৰথম দিনা যিটো ঘটনা ঘটিল মন্দিৰত তেনেকুৱা লিখিত মাংস পোৱা গ'ল, নেক্সট দিনাখন যিহেতু জিলা প্ৰশাসন বা আৰক্ষী প্ৰশাসনৰ পিছ কমিটি গঠন হ'ল, আৰক্ষী নিয়োগ কৰা হ'ল, তাতে এটা কুকুৰ এটা কোবাব নোৱাৰা অৱস্থা তেনেকুৱা পৰিৱেশ এটা হ'ল। তাৰ পিছদিনাখন আকৌ তাত কেনেকে আৰক্ষী প্ৰশাসনৰ সন্মুখত নিষিদ্ধ মাংস আকৌ পুনৰ উদ্ধাৰ কৰা হ'ল, সেইটো লৈ কিবা তদন্ত কৰা হৈছে নেকি বা কাকো সন্দেহ কৰা হৈছে বা কোনো ব্যক্তি তেওঁলোক জড়িত থকা সন্দেহ গ্ৰেপ্তাৰ কৰা হ'ব নেকি? নাই, বেচিকেলি কি হ'ল, ঘটনাবিলাক যি হৈছে তো তাৰ আমি তদন্তটো কৰিহে আছোঁ। আৰু এতিয়া প্ৰথম আমাৰ লক্ষ্যটো হ'ল আমাৰ ইয়াত শান্তি স্থাপনা হওক। শান্তি আজি আছেই, মই নিজে বজাৰত গৈ পেলাই পৰিদৰ্শন কৰি আহিলোঁ। ৰাইজে ৰাস্তাৰ আছে আৰু ভালকৈ আছে, তেনেকুৱা কোনো অফেন্সিভ লেংগুৱেজ কাৰো দেখা নাই। তো প্ৰথম আমি শান্তি স্থাপনা কৰোঁ আৰু বাকী যি কেছ হৈছে এইটো আমি তদন্ত কৰিহে আছোঁ। কাৰোবাৰ লেট চলে কোৱা হ'ব। বিলকুল আৰু ৰাইজৰ সহযোগত আপোনালোকৰ চবৰে সহযোগিতাত এইটো গোটেই কণ্ট্ৰল হ'ব। আজিৰ দিনটো ভালকৈ পাৰ হৈছে আৰু শান্তি কমিটি চবেই তাত মিলি পেলাই কাম কৰি আছে আৰু চিচুৱেশ্যন এতিয়াও আজি দিনটো নৰ্মেলে থাকে, তেনেকৈ আমি ৰাখা। এইখিনি ইণ্টাৰনেশ্যনেল মেটাৰ যেতিয়া আমি নকওঁ, আমাৰ হাতত যি কেছ আছে তাৰ ওপৰত আমি ফ'কাছ কৰোঁ আৰু আমাৰ শান্তি সৌহাৰ্দটো আমি বনাই ৰাখিব পাৰোঁ, তাৰে ওপৰত এতিয়া আমি ফ'কাছ কৰি আছোঁ। ধুবুৰীৰ পৰা চাবিল চৰকাৰৰ ৰিপৰ্ট, এন24 আছাম।